সাংবাদিক বন্ধুসকল আপোনালোকক চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ এই মুকলি ক্ৰীড়াংগনলৈ স্বাগতম জনাইছোঁ। 46 সংখ্যক নৰৰাম বৰ্মন সোঁৱৰণী চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আজি প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হৈ যায়। আজিৰ খেলত অংশগ্ৰহণ কৰিছিল NF ৰেলৱে গুৱাহাটী দল আৰু ইয়াৰ বিৰুদ্ধে খেলিছিল বৰমা ইউনাইটেড স্পৰ্টছ ক্লাবে। আজি NF ৰেলৱে দলে বৰমা ইউনাইটেড স্পৰ্টছ ক্লাবক 9-3 গ'লৰ ব্যৱধানত হৰুৱাই NF ৰেলৱে দলে পৰৱৰ্তী ছেমিফাইনেললৈ অৱতীৰ্ণ হ'ল। আজিৰ খেল এখন উত্তেজনাপূৰ্ণ খেল হৈছিল। প্ৰতিযোগিতাৰ কাইলৈ খেল নাই। অহা 29 আগষ্টত এই প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত কৰিম। এই খেলত অংশগ্ৰহণ কৰিব অসম পুলিচ দল আৰু ইয়াৰ বিৰুদ্ধে খেলিব DBI সোণাপুৰ গুৱাহাটী দলে। আমি অহা 29 তাৰিখৰ খেলত সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ধন্যবাদ। মই চামতা আঞ্চলিক ক্ৰীড়া সন্থাৰ আগতে মই খেলা চাবলৈ আহিছিলোঁ। সন্মানীয় আমাৰ ৰাজনৈতিক গুৰু এইটো সমষ্টিৰ বিধায়ক সন্মানীয় চন্দ্ৰমোহন পাটোৱাৰী দেৱৰ লগত আগতে ফাইনেল খেলা চাবলৈ আহিছিলোঁ আৰু সৰুতে আমি ৰেডিঅ'ত শুনিছিলোঁ। কিন্তু আজি চামতা ক্ৰীড়া সন্থাই মোক ক্ৰীড়া সন্থাৰ সদস্য পদ দিছে। ক্ৰীড়া সন্থাই যিখিনি মৰম কৰি আজি আচলতে যিটো উদ্বোধন কৰিব দিছে, বহুত জ্যেষ্ঠ মানুহ থকাৰ পিছতো মোক যিখিনি মৰম দিলে, মই চামতা ক্ৰীড়া সন্থাৰ ওচৰত চিৰকৃতজ্ঞ। আৰু চামতা ক্ৰীড়া সন্থা এনেকুৱা এটা এখন নৰৰাম বৰ্মন ফুটবল য'ত অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ দ্বাৰা স্বীকৃত। গতিকে এনেকুৱা এখন খেলা উদ্বোধন কৰিব পাই নিজকে ধন্য মানিছোঁ। আৰু আগন্তুক দিনত মই ক্ৰীড়া সন্থাৰ ওচৰত ঋণী হৈ ৰ'লোঁ যে ক্ৰীড়া সন্থাই যেনেকৈ বিচাৰে, মই কৈছোঁৱে ভাষণত, তেখেতসকলৰ ভাতৃ হিচাপে, এজন বিশেষ ব্যক্তি হিচাপে নহয়, ভাতৃ হিচাপে মই সকলোৰে লগত মিলিজুলি থাকিম। গতিকে আৰু ক্ৰীড়া সন্থাৰ চামতা আঞ্চলিক ক্ৰীড়া সন্থাৰ আৰু উত্তৰ মই কামনা কৰিছোঁ। আজি চাব অহা সময়খিনিত আমিতো ধৰক তেতিয়া হাইস্কুলৰ ফিল্ডৰ পৰা আৰম্ভ হৈছিল, কিন্তু তেতিয়া পৰিৱেশ আৰু আজিৰ পৰিৱেশ, আজি ধৰক গ্ল'বেলাইজেশ্যনৰ দিনত সন্মানীয় আমাৰ এইটো সমষ্টিৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী তেখেতৰ প্ৰচেষ্টাত ক্ৰীড়া সন্থাৰ আটাইৰে সহযোগত তেখেতসকলে নিৰবিচ্ছিন্নভাৱে যতীন দাই হওক, বিকাশ দাহঁতে হওক, এখেতসকলে হওক, নিৰবিচ্ছিন্নভাৱে লাগি ক্ৰীড়া সন্থাখন গ্ৰাম্য অঞ্চলত, আপুনি যদি অসম বা ভাৰতবৰ্ষত যায় আপুনি টাউন অঞ্চলত দেখিব, কিন্তু গ্ৰাম্য অঞ্চলত এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ আপুনি দেখিবলৈ নাপাব। ইয়াত গ্ৰাম্য অঞ্চলত এনেকুৱা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ, গ্ৰাম্য অঞ্চলৰ যিটো ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিয়াত, ইয়াত ক্ৰীড়াৰ কোচিং হয়, আগবঢ়াই নিয়াৰ যিটো প্ৰচেষ্টা এখেতসকলে লৈছে, এখেতসকলক শলাগ ল'বই লাগিব, ধন্যবাদ দিবই লাগিব, ধন্যবাদৰ পাত্ৰ। আৰু যিখিনি কাম বাকী আছে সেইখিনিও আমি জানো যে অনতি পলমে এইখিনি কাম হোৱাৰ পিছত এইখন ধুনীয়া ষ্টেডিয়াম হৈ এতিয়াও উঠিছে। গতিকে সেই সময় আৰু এই সময়ৰ মাজত বহুত পাৰ্থক্য দেখিছোঁ। এতিয়া নতুন প্ৰজন্মক আৰু আকৰ্ষিত কৰিছে আৰু সৰ্বভাৰতীয় পৰ্যায়ত ইয়াৰ পৰা বহুত খেলুৱৈ গৈছে আৰু আগন্তুক দিনতো যোৱাত এখেতসকলে যিটো অৰিহণা যোগাইছে তাৰ কাৰণে মই বহুত ধন্যবাদ জনাইছোঁ।